Welcome dear students. মই ছাৰ দিৱাকৰ মই তোমাক মোৰ চেনেল DRIT পইণ্টলৈ স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই চেনেলত নতুন আহিছা তোমালোকে এই চেনেলখন ছাবস্ক্ৰাইব কৰি ল'বা আৰু নিজৰ ফ্ৰেণ্ডছ আৰু ৰিলেটিভছৰ মাজত সেই চেনেলখন শ্বেয়াৰ কৰিবা। আজি মই কণ্ট্ৰল কোঅৰ্ডিনেশ্যন নিয়ন্ত্ৰণ আৰু সমন্বয় অধ্যায় 7 দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ পাৰ্ট 2 ভিডিঅ' লৈ আহিছোঁ। পাৰ্ট 1 ভিডিঅ'ত মই ইয়াৰ আগতে পাৰ্ট 1 ভিডিঅ' মোৰ চেনেলত আপলোড আছে, য'ত মই প্ৰশ্ন 1ৰ পৰা 26 লৈকে MCQ প্ৰশ্নবোৰ সলভ কৰিছোঁ। তাৰে এই ভিডিঅ'ৰ পাৰ্ট 2 হয়। তো এই ভিডিঅ' পাৰ্ট 2ত তোমালোকে আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ ইয়াতে আমি ডিছকাছ কৰিছোঁ। সেইবিলাক কুৱেশ্যনছ তোমালোকে নিজৰ কপিত নোট ডাউন কৰি ল'ব পাৰিবা। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে পাৰ্ট 1 ভিডিঅ'খন চোৱা নাই তোমালোকে মোৰ ৰিচেণ্টলি আপলোডেড প্লেলিষ্টত যাই পাৰ্ট 1 ভিডিঅ'টো চাই ল'বা, আৰু নহ'লে মোৰ চেনেলৰ পৰা তোমালোকে পাৰ্ট 1 ভিডিঅ' পাই যাবা। কণ্ট্ৰল কোঅৰ্ডিনেশ্যন চেপ্টাৰ 7 এনেকৈ কৰি থাম্বনেইলত আছে, তোমালোকে সেইটো চাই ল'বা। তাৰপিছত তোমালোকে সেইখন পাৰ্ট 2 ভিডিঅ' চাবা। আজি আমি পাৰ্ট 2 ভিডিঅ'ত সেই পাৰ্ট 1 ভিডিঅ'ৰ পৰা কণ্টিনিউ কৰিম। সেই পাৰ্ট 1 ভিডিঅ'ত আমি 26টা প্ৰশ্ন MCQ প্ৰশ্ন সলভ কৰিছিলোঁ। আজি আমি নেক্সট পাৰ্ট 2 ভিডিঅ'ত কেইটামান প্ৰশ্ন আৰু সলভ কৰিম, কেইটামান প্ৰশ্নৰ উত্তৰ আমি চাম ইয়াতে। গতিকে আমি আৰম্ভ কৰোঁ। ইয়াতে আমাৰ প্ৰশ্ন কি দিয়া আছে, এটা শব্দত উত্তৰ দিয়া। এইটো আমাৰ এটা শব্দত উত্তৰ দিবলৈ দিছে। প্ৰথম নম্বৰ প্ৰশ্ন হৈছে তোমাৰ স্বাদ অনুভৱ কৰাৰ সহায় কৰা সংগ্ৰাহী। ইয়াতে তোমাক স্বাদ অনুভৱ কৰাত সহায় কৰা সংগ্ৰাহীৰ নামটো লিখিব দিছে। তো উত্তৰ কি হ'ব তোমাৰ স্বাদ সংগ্ৰাহী। ঠিক আছে। তাৰপিছত আমাৰ 2 নম্বৰ প্ৰশ্ন কি দিয়া আছে, 2 নম্বৰ প্ৰশ্ন দিয়া আছে মস্তিষ্কৰ প্ৰধান চিন্তা ভাৱনাৰ অংশ। তো ইয়াত এইবিলাক প্ৰশ্ন তোমাৰ MCQ হিচাপে আহিব পাৰে। ইয়াতে তোমাৰ 2 নম্বৰ প্ৰশ্ন দিয়া আছে মস্তিষ্কৰ প্ৰধান চিন্তা ভাৱনাৰ অংশ কি হয়। তো মস্তিষ্কৰ প্ৰধান চিন্তা ভাৱনাৰ অংশ কি হয় তোমাৰ প্ৰমস্তিষ্ক। ঠিক আছে। ইয়াৰ পিছত আমি প্ৰশ্ন 3ত যাওঁ। প্ৰশ্ন 3ত আমাৰ কুৱেশ্যন দিয়া আছে। মস্তিষ্কৰ সুৰক্ষা দিয়া অস্থিযুক্ত গঠন। মস্তিষ্কৰ সুৰক্ষা দিয়া অস্থিযুক্ত গঠনটোৰ নাম লিখিব দিছে তোমাক। তো সেইটো এনচাৰ কি হ'ব তোমাৰ, সেইটো এনচাৰ হ'ব তোমাৰ কৰটি বা লাওখলা। মস্তিষ্কৰ সুৰক্ষা দিয়া অস্থিযুক্ত গঠনৰ নামটো হ'ল কৰটি বা লাওখলা। তাৰপিছত তোমাৰ 4 নম্বৰ প্ৰশ্ন আছে স্নায়ুকোষৰ প্ৰান্ত অংশ। স্নায়ুকোষৰ প্ৰান্ত অংশ নাম লিখিব দিছে। তো 4 নম্বৰ স্নায়ুকোষৰ প্ৰান্ত অংশ নাম কি হ'ব, স্নায়ু প্ৰান্ত। ঠিক আছে। ইয়াৰ পিছত আমি প্ৰশ্ন 5ত যাওঁ। প্ৰশ্ন 5 দিয়া আছে মানুহ আৰু অন্যান্য প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ ব্যৱস্থাপনা কৰা তন্ত্ৰৰ নাম লিখিব দিছে তোমাক। মানুহ আৰু অন্যান্য প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ ব্যৱস্থাপনা কৰা তন্ত্ৰ। উত্তৰ কি হ'ব, উত্তৰ হ'ব তোমাৰ স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰ। এইটো আছিল আমাৰ 5 নম্বৰ প্ৰশ্ন উত্তৰ। এতিয়া আমি 5 নম্বৰ প্ৰশ্নৰ পিছত আমি 6 নম্বৰ প্ৰশ্নলৈ যাওঁ। 6 নম্বৰ প্ৰশ্ন দিয়া আছে গছৰ পাত সৰাৰ ক্ষেত্ৰত প্ৰভাৱিত কৰা হৰমন। গছৰ পাত সৰাৰ ক্ষেত্ৰত প্ৰভাৱিত কৰা হৰমন। তো ইয়াৰ উত্তৰ কি হ'ব, ইয়াৰ উত্তৰ হ'ব তোমাৰ এপচাইচিক এচিড। ঠিক আছে। ইয়াৰে পিছত আমি প্ৰশ্ন 7ত যাওঁ। প্ৰশ্ন 7 দিয়া আছে এবিধ পুৰুষ যৌন হৰমনৰ নাম লিখিব দিছে। তো এবিধ পুৰুষ যৌন হৰমনৰ নাম লিখিব দিছে। তো উত্তৰ কি হ'ব, এবিধ পুৰুষ যৌন হৰমনৰ নাম হ'ব তোমাৰ টেষ্টষ্টেৰন। ঠিক আছে। তাৰপিছত 8 নম্বৰ প্ৰশ্ন আমাৰ দিয়া আছে। 8 নম্বৰ প্ৰশ্ন হৈছে এবিধ স্ত্ৰী যৌন হৰমনৰ নাম লিখিব দিছে। তো এবিধ স্ত্ৰী যৌন হৰমনৰ নাম কি হ'ব, ইয়াৰ এনচাৰ হ'ব তোমাৰ এষ্ট্ৰজেন। গতিকে আমাৰ 8 নম্বৰ প্ৰশ্নলৈকে হ'ল। এতিয়া আমি প্ৰশ্ন 9 লৈকে যাওঁ। তোমালোকে প্ৰশ্ন 9ত চাবা। প্ৰশ্ন 9ত দিয়া আছে নিউৰনৰ কোন অংশৰ জৰিয়তে বাৰ্তা বৈদ্যুতিক প্ৰেৰণা হিচাপে গ্ৰহণ কৰে। আমাৰ 9 নম্বৰ প্ৰশ্ন দিয়া আছে নিউৰনৰ কোন অংশৰ জৰিয়তে বাৰ্তা বৈদ্যুতিক প্ৰেৰণা হিচাপে গ্ৰহণ কৰে। তো এইটো আমাৰ এনচাৰ কি হ'ব, আমাৰ এনচাৰ হ'ব একশ্যন। তাৰপিছত আমি প্ৰশ্ন 10ত যাওঁ। প্ৰশ্ন 10ত কি দিয়া আছে পৰিৱেশৰ পৰিৱৰ্তনৰ সঁহাৰি হিচাপে সম্পন্ন কৰা
আচম্বিত ক্ৰিয়াটো কি? কোৱেশ্চন আকৌ এবাৰ মই পঢ়ি দিওঁ। পৰিৱেশৰ পৰিৱৰ্তনৰ সঁহাৰি হিচাপে সম্পন্ন কৰা আচম্বিত ক্ৰিয়াটো কি? তো সেইটো উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰ হ'ব তোমাৰ প্ৰতিক্ৰিয়া। তাৰে পিছত আমি প্ৰশ্ন 11ত যাওঁ। প্ৰশ্ন 11ত দিয়া আছে প্ৰতিধ্বনু ক'ত সৃষ্টি হয়? কোৱেশ্চন দিয়া আছে প্ৰতিধ্বনু ক'ত সৃষ্টি হয়? তো ইয়াৰ এনচাৰ হ'ব তোমাৰ স্নায়ু ৰজ্জুত প্ৰতিধ্বনি সৃষ্টি হয়। প্ৰতিধ্বনু ক'ত সৃষ্টি হয়? এনচাৰ হ'ব স্নায়ু ৰজ্জুত। তাৰে পিছত আমি প্ৰশ্ন 12ত যাওঁ। আমাৰ প্ৰশ্ন 12 দিয়া আছে দেহৰ মুখ্য সমন্বয় ৰক্ষী কেন্দ্ৰটো কি? প্ৰশ্ন 12 কি দিয়া আছে? দেহৰ মুখ্য সমন্বয় ৰক্ষী কেন্দ্ৰটো কি? তো ইয়াৰ এনচাৰ কি হ'ব? ইয়াৰ এনচাৰ হ'ব তোমাৰ মস্তিষ্ক। 12 নম্বৰ আমাৰ প্ৰশ্ন উত্তৰ হ'ল। ইয়াৰ পিছত 12ৰ পিছত আমি এতিয়া 13 নম্বৰ প্ৰশ্নলৈ যাওঁ। 13 নম্বৰ প্ৰশ্ন দিয়া আছে মানুহৰ দেহত ইনচুলিন হৰমন ক'ত উৎপন্ন হয়? আকৌ এবাৰ মই পঢ়ি দি আছোঁ। 13 নম্বৰ প্ৰশ্ন দিয়া আছে মানুহৰ দেহত ইনচুলিন হৰমন ক'ত উৎপন্ন হয়? এনচাৰ কি হ'ব? এনচাৰ হ'ব তোমাৰ অগ্নাশয়। মানুহৰ দেহত ইনচুলিন হৰমন ক'ত উৎপন্ন হয়? এইটো উৎপন্ন হয় তোমাৰ ক'ত? অগ্নাশয়। এইবোৰ প্ৰশ্ন তোমাৰ MCQ হিচাপে আহিব। যিহেতু মই ইয়াতে ডাইৰেক্টলি প্ৰশ্ন উত্তৰ হিচাপে দিছোঁ, কিন্তু তোমালোকে এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকে MCQ হিচাপে তোমালোকে এক্সপেক্ট কৰিব পাৰিবা। ইয়াৰ পিছত আমি 14 নম্বৰ প্ৰশ্নলৈ যাওঁ। 14 নম্বৰ প্ৰশ্ন দিয়া আছে প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ প্ৰধান উপাংশ কেইটা কি? কোৱেশ্চন দিয়া আছে প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ প্ৰধান উপাংশ কেইটা কি কি? তো ইয়াৰ উত্তৰ হ'ব তোমাৰ ক্ৰেনিয়েল স্নায়ু আৰু ৰজ্জু স্নায়ু। ইয়াৰ পিছত আমি প্ৰশ্ন 15ত যাওঁ। 15 নম্বৰ প্ৰশ্ন দিয়া আছে মস্তিষ্কৰ কোনটো অংশই অনৈচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে? 15 নম্বৰ প্ৰশ্ন দিয়া আছে মস্তিষ্কৰ কোনটো অংশই অনৈচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে? ইয়াৰ এনচাৰ হ'ব তোমাৰ মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কত অৱস্থিত মেডুলাই। ইয়াৰ এনচাৰ হ'ব তোমাৰ মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কত অৱস্থিত মেডুলাই। তাৰে পিছত আমি প্ৰশ্ন 16ত যাওঁ। 16 নম্বৰ প্ৰশ্ন দিয়া আছে মস্তিষ্কৰ কোনটো অংশ ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণৰ বাবে দায়ী? আকৌ এবাৰ মই পঢ়ি দি আছোঁ। 16 নম্বৰ প্ৰশ্ন দিয়া আছে মস্তিষ্কৰ কোনটো অংশ ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণৰ বাবে দায়ী? ইয়াৰ এনচাৰ কি হ'ব? উত্তৰ হ'ব তোমাৰ পশ্চাৎ মস্তিষ্কৰ চেৰিবেলাম। তাৰে পিছত আমি নেক্সট প্ৰশ্নত যাওঁ। নেক্সট প্ৰশ্নটো দিয়া আছে খালী ঠাই পূৰ কৰা। এইটো খালী ঠাই পূৰ কৰা হিচাপে যদিও আমি লিখি দিছোঁ, কিন্তু আমি এইবোৰ প্ৰশ্ন MCQ হিচাপে এক্সপেক্ট কৰিব পাৰিম। আমাৰ খালী ঠাই পূৰ হিচাপে প্ৰথম নম্বৰ প্ৰশ্ন দিয়া আছে ডেছ হৈছে মস্তিষ্কৰ পৰা উদ্ভৱ হোৱা স্নায়ু। এই খালী ঠাইত দিয়া আছে ডেছ হৈছে মস্তিষ্কৰ পৰা উদ্ভৱ হোৱা স্নায়ু। তো ইয়াৰ এনচাৰ কি হ'ব? ক্ৰেনিয়েল স্নায়ু। তো আমাৰ 1 নম্বৰ এনচাৰ কি হ'ব? ক্ৰেনিয়েল স্নায়ু। ইয়াৰ পিছত আমি প্ৰশ্ন 2ত যাওঁ। 2 নম্বৰ প্ৰশ্ন দিয়া আছে ডেছ হৈছে মস্তিষ্ক বৃহত্তম অংশ। তো মস্তিষ্কৰ বৃহত্তম অংশটো কি হৈছে? চেৰিব্ৰাম। তো 2 নম্বৰ আমাৰ এনচাৰ কি হ'ব? চেৰিব্ৰাম। তোমাৰ প্ৰশ্ন এনেকুৱা আহিব পাৰে, MCQ হিচাপে আহিব পাৰে যে মস্তিষ্কৰ বৃহত্তম অংশটোৰ নাম কি? তেতিয়া তোমালোকে লিখিব লাগিব চেৰিব্ৰাম। তো এইটো মই খালী ঠাই হিচাপে লিখি দিছোঁ। চেৰিব্ৰাম হৈছে মস্তিষ্কৰ বৃহত্তম অংশ। 3 নম্বৰ প্ৰশ্নত যাওঁ। ডেছ আৰু ডেছ এক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠন কৰে। ডেছ আৰু ডেছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠন কৰে। তো ইয়াৰ এনচাৰ কি হ'ব? মস্তিষ্ক আৰু স্নায়ু ৰজ্জুৱে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠন কৰে। 4 নম্বৰ প্ৰশ্নলৈকে মই যাওঁ। 4 নম্বৰ প্ৰশ্ন দিয়া আছে ডেছ হৈছে ডেছ দীৰ্ঘতম কক প্ৰবৰ্ধ। তোমাৰ এনচাৰ কি হ'ব? এনচাৰ হ'ব তোমাৰ এক্সন হৈছে দে কষৰ দীৰ্ঘতম কক প্ৰবৰ্ধ। এতিয়া আমি 5 নম্বৰ প্ৰশ্নলৈ যাওঁ। 5 নম্বৰ প্ৰশ্ন দিয়া আছে ডেছ আৰু ডেছ কক স্নায়ু প্ৰবৰ্ধ বুলি জনা যায়। তোমাৰ এনচাৰ কি হ'ব? এক্সন আৰু ডেনড্ৰাইডক স্নায়ু প্ৰবৰ্ধ বুলি জনা যায়। তাৰপিছত আমি কুৱেশ্যন নম্বৰ 6লৈকে যাওঁ। কুৱেশ্যন নম্বৰ 6 দিয়া আছে ঐচ্ছিক পেশীৰ সঞ্চালন ডাছ স্নায়ুৱে নিয়ন্ত্ৰণ কৰে। তো আমাৰ 6 নম্বৰ প্ৰশ্ন দিয়া আছে ঐচ্ছিক পেশীৰ সঞ্চালন ডাছ স্নায়ুৱে নিয়ন্ত্ৰণ কৰে। তো ইয়াৰ এনচাৰ কি হ'ব?
ইয়াৰ এনসাৰ হ'ব তোমাৰ আজ্ঞাবাহী স্নায়ুৱে নিয়ন্ত্ৰণ কৰে। নেক্সট তোমাৰ প্ৰশ্ন 7 নম্বৰ প্ৰশ্ন দিয়া আছে দাস স্নায়ুৱে সংগ্ৰাহী অংগৰ পৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ স্নায়ু প্ৰেৰণা প্ৰেৰণ কৰে। তো ইয়াৰ এনসাৰ কি হ'ব? এনসাৰ হ'ব সংবেদী স্নায়ুৱে সংগ্ৰাহী অংগৰ পৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ স্নায়ু প্ৰেৰণা প্ৰেৰণ কৰে। তাৰে পিছত আমি 8 নম্বৰ প্ৰশ্নত যাওঁ। দাস স্নায়ুতন্ত্ৰই অনৈচ্ছিক পেশীসমূহ নিয়ন্ত্ৰণ কৰে। তো ইয়াৰ এনসাৰ কি হ'ব? স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰই অনৈচ্ছিক পেশীসমূহ নিয়ন্ত্ৰণ কৰে। তো ইমানলৈকে আমাৰ আছিল MCQ হিচাপে কেইটামান প্ৰশ্ন, যিটো মই তোমাক খালী ঠাই হিচাপেও দিছোঁ। খালী ঠাই হিচাপে দিলেও সেইবিলাক প্ৰশ্ন তোমাৰ MCQ হিচাপে আহিব পাৰে। ইয়াৰ পিছত আমি এতিয়া প্ৰশ্ন উত্তৰলৈ যাওঁ। এতিয়া ইয়াৰ পিছত আমাৰ প্ৰশ্ন উত্তৰ কেইটামান আছে। এই প্ৰশ্ন উত্তৰ আমাৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট আছে। প্ৰথম নম্বৰ প্ৰশ্ন হৈছে স্নায়ু কোষৰ প্ৰথম নম্বৰ প্ৰশ্ন দিয়া আছে স্নায়ু কোষৰ এটা চিত্ৰ আঁকা। ইয়াতে দিয়া আছে স্নায়ু কোষৰ এটা চিত্ৰ আঁকা, সেইখিনি পৰীক্ষাত আহিব পাৰে। তোমালোকে ধুনীয়াভাৱে স্নায়ু কোষৰ এটা চিত্ৰ ইয়াৰ পৰা আঁকি ল'ব পাৰিবা। ভিডিঅ'খন পজ কৰি তোমালোকে ইয়াৰ পৰা স্নায়ু কোষৰ চিত্ৰটো আঁকি ল'ব পাৰিবা। তাৰপিছত তোমালোকে এইবিলাক লেবেল কৰি দিবা। ইয়াতে যে লেবেল দিয়া আছে এইটো হৈছে তোমাৰ কক কেন্দ্ৰ, এইটো হৈছে ডেনড্ৰাইট, এইটো হৈছে কক দে, এইটো হৈছে একশ্যন, এইটো হৈছে ময়েলিন আৱৰণী, এইটো হৈছে চাইনেপছ। তোমালোকে ভিডিঅ'খন পজ কৰি এইখিনি ধুনীয়াভাৱে আঁকি ল'বা। ইয়াৰ পিছত মই প্ৰশ্ন 2ত যাওঁ। 2 নম্বৰ প্ৰশ্ন দিয়া আছে প্ৰতিপধনু কাক বোলে। ইয়াতে 2 নম্বৰ প্ৰশ্ন আমাৰ কি দিয়া আছে? প্ৰতিপধনু কাক বোলে। উত্তৰ দিয়া আছে প্ৰতিপধনু বুলিলে সেই স্নায়ু সংযোজনক নিউৰেল পথক বুজোৱা হয় যাৰ দ্বাৰা উদ্দীপনা পোৱাৰ লগে লগে অতি তীব্ৰ আৰু অনৈচ্ছিক প্ৰতিক্ৰিয়া সংঘটিত হয়। মানে চিন্তা বিচাৰ নকৰাকৈ দেহত প্ৰতিক্ৰিয়া হয়, যেনে গৰম বস্তু চোৱাত হাত টনা ইত্যাদি। এইটো আছিল আমাৰ 2 নম্বৰ প্ৰশ্ন উত্তৰ প্ৰতিপধনু কাক বোলে। এতিয়া আমি 3 নম্বৰ প্ৰশ্নত যাওঁ। 3 নম্বৰ প্ৰশ্ন আমাৰ দিয়া আছে আমাৰ মস্তিষ্কৰ বিভিন্ন অংশসমূহৰ নাম লেখা। 3 নম্বৰ প্ৰশ্নত আমাৰ দিয়া আছে আমাৰ মস্তিষ্কৰ বিভিন্ন অংশসমূহৰ নাম লিখিব দিছে। গতিকে ইয়াৰ এনসাৰটো আছে আমাৰ মস্তিষ্কৰ বিভিন্ন অংগসমূহৰ নাম হ'ল প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক। এইটো হ'ল আমাৰ উত্তৰ। এইটো আমাৰ উত্তৰ কি দিয়া আছে? আমাৰ মস্তিষ্কৰ বিভিন্ন অংগসমূহৰ নাম হ'ল প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক। ইয়াৰ পিছত আমি 4 নম্বৰ প্ৰশ্নলৈ যাওঁ। 4 নম্বৰ প্ৰশ্ন দিয়া আছে মানৱ মগজুৰ কোন অংশৰ বিভিন্ন স্থান শুনা, গন্ধ, দেখা আদি ইন্দ্ৰিয় বোধৰ বাবে বিশেষীকৃত। কোৱেশ্চন দিয়া আছে মানৱ মগজুৰ কোন অংশৰ বিভিন্ন স্থান শুনা, গন্ধ, দেখা আদি ইন্দ্ৰিয় বোধৰ বাবে বিশেষীকৃত। এনসাৰ কি হ'ব? এনসাৰ হ'ব তোমাৰ প্ৰমস্তিষ্ক। তাৰে পিছত আমাৰ 5 নম্বৰ প্ৰশ্ন দিয়া আছে মানুহৰ মস্তিষ্কৰ এখন চিত্ৰ আঁকা। তো এইটো তোমালোকে ইয়াৰ পৰা ভিডিঅ'খন পজ কৰি তোমালোকে ধুনীয়াভাৱে আঁকি ল'বা আৰু লেবেল কৰি দিবা। তো এইটো হৈছে তোমাৰ মানুহৰ মস্তিষ্কৰ এখন চিত্ৰ। মানুহৰ মস্তিষ্কৰ এখন চিত্ৰ। এইখিনি তোমালোকে ভিডিঅ'খন পজ কৰি ল'বা আৰু এইটো তোমালোকে নিজৰ কপিত ধুনীয়াভাৱে এইটো ড্ৰয়িং কৰি ল'বা বা আঁকি ল'বা। ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নত যাওঁ। এইটো হৈছে তোমাৰ প্ৰশ্ন নম্বৰ 6। প্ৰশ্ন 6ত দিয়া আছে প্ৰতিক্ৰিয়া কাক বোলে। আমাৰ প্ৰশ্ন 6 নম্বৰ কি দিয়া আছে? প্ৰশ্ন 6 দিয়া আছে প্ৰতিক্ৰিয়া কাক বোলে। তো ইয়াৰ উত্তৰ দিয়া আছে প্ৰতিক্ৰিয়া হৈছে এক প্ৰকাৰৰ অনৈচ্ছিক ক্ৰিয়া যি দেহৰ কোনো উদ্দীপনাৰ বিপৰীতে স্বতঃস্ফূৰ্তভাৱে অতি দ্ৰুত সংঘটিত হয়। এই ক্ৰিয়াটো মগজুৰ সৈতে চিন্তা ভাৱনা নকৰাকৈ স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে। এইটো আছিল আমাৰ 6 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত আমি 7 নম্বৰ প্ৰশ্নলৈ যাওঁ। 7 নম্বৰ প্ৰশ্ন দিয়া আছে লাজুকী বনৰ পেটৰ নাম কি? লাজুকী বনৰ পাতৰ নাম কি? এইটো পাতৰ হ'ব, এইটো পেটৰ নহ'ব। লাজুকী বনৰ পাতৰ নাম কি? তো ইয়াতে এনসাৰটো কি হ'ব? এইখিনি তোমাৰ পাত হ'ব হা। লাজুকী বনৰ পাতৰ নাম কি? তো উত্তৰ কি হ'ব তোমাৰ? নীলাজী পাত। ইয়াৰ পিছত আমি কুৱেশ্চন নম্বৰ 10ত যাওঁ। প্ৰশ্নত 10 নম্বৰ প্ৰশ্ন আমাৰ দিয়া আছে উদ্ভিদে উদ্দীপকৰ প্ৰতি সঁহাৰি কেনেকৈ জনায়। প্ৰশ্ন 10 দিয়া আছে উদ্ভিদে উদ্দীপকৰ প্ৰতি সঁহাৰি কেনেকৈ জনায়।
ইয়াৰ উত্তৰ হ'ব উদ্ভিদৰ শিপা সদায় মাটিৰ তললৈ গতি কৰে আৰু অধমুখী চলন, আনহাতে কাণু সদায় মাটিৰ ওপৰলৈ ঊৰ্ধ্বমুখী দিশত গতি কৰে। সেইদৰে উদ্ভিদে উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। এইটো আছিল তোমাৰ 10 নম্বৰ উত্তৰ। এইবোৰ প্ৰশ্ন উত্তৰ চব পাঠৰ ভিতৰৰ হয়, পাঠভিত্তিক প্ৰশ্ন উত্তৰ হয়। তোমালোকে চেনেলত থাকিবা, তোমালোকে আৰু কেইটামান প্ৰশ্ন অনুশীলনীৰ প্ৰশ্ন তোমালোকে ইয়াতে পাবা। এইবোৰ যি প্ৰশ্ন আছে এইবোৰ আছে তোমাৰ পাঠভিত্তিক প্ৰশ্ন, পাঠৰ মানে ইনচাইড টেক্সটৰ কুৱেশ্যন এনচাৰ্ছ। তাৰপিছত আমি কুৱেশ্যন নম্বৰ 11ত যাওঁ। 11 নম্বৰ লিখা আছে ভূকেন্দ্ৰবেগী। 11 নম্বৰ প্ৰশ্ন দিয়া আছে ভূকেন্দ্ৰবেগী মানে কি? ইয়াৰ উত্তৰ কি হ'ব? ভূকেন্দ্ৰবেগী মানে হৈছে পৃথিৱীৰ কেন্দ্ৰৰ দিশে গতি হোৱা উদ্ভিদৰ চলন বা মধ্যকৰ্ষণ বলৰ প্ৰতি উদ্ভিদৰ প্ৰতিক্ৰিয়া। তো ভূকেন্দ্ৰবেগী মানে কি? ইয়াৰ উত্তৰ দিয়া আছে ভূকেন্দ্ৰবেগী মানে হৈছে পৃথিৱীৰ কেন্দ্ৰৰ দিশে গতি হোৱা উদ্ভিদৰ চলন বা মধ্যকৰ্ষণ বলৰ প্ৰতি উদ্ভিদৰ প্ৰতিক্ৰিয়া। ইয়াৰ পিছত আমি কুৱেশ্যন নম্বৰ 12ত যাওঁ। প্ৰশ্ন 12ত দিয়া আছে কেম'ট্ৰেপিজমৰ এটা উদাহৰণ দিয়া। 12 নম্বৰ প্ৰশ্ন দিয়া আছে কেম'ট্ৰেপিজমৰ এটা উদাহৰণ দিয়া। উত্তৰ হ'ব কেম'ট্ৰপিজমৰ এটা উদাহৰণ হ'ল ডিম্বকৰ দিশে পৰাগ নলিকাৰ গতি। এইটো আছিল আমাৰ 12 নম্বৰ প্ৰশ্ন উত্তৰ। কেম'ট্ৰপিজমৰ এটা উদাহৰণ দিয়া। এনচাৰ হৈছে কেম'ট্ৰপিজমৰ এটা উদাহৰণ হ'ল ডিম্বকৰ দিশে পৰাগ নলীৰ গতি। ইয়াৰ পিছত আমি প্ৰশ্ন 13ত যাওঁ। 13 নম্বৰ প্ৰশ্ন দিয়া আছে উদ্ভিদৰ দুটা সঞ্জীৱনী পদাৰ্থৰ নাম লেখা। উত্তৰ কি হ'ব? উদ্ভিদৰ দুটা সঞ্জীৱনী পদাৰ্থৰ নাম হ'ল চাইট'কাইনিন আৰু জিবাৰেলিন। এইটো আছিল আমাৰ 13 নম্বৰ প্ৰশ্ন উত্তৰ। ইয়াৰ পিছত আমি 14 নম্বৰ প্ৰশ্নলৈ যাওঁ। 14 নম্বৰ প্ৰশ্ন দিয়া আছে কোন গ্ৰন্থিয়ে থাইৰক্সিন হৰম'ন প্ৰস্তুত কৰে? আমাৰ 14 নম্বৰ প্ৰশ্ন কি দিয়া আছে? কোন গ্ৰন্থিয়ে থাইৰক্সিন হৰম'ন প্ৰস্তুত কৰে? ইয়াৰ উত্তৰ কি হ'ব? থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰম'ন প্ৰস্তুত কৰে। ঠিক আছে, এইটো আছিল আমাৰ 14 নম্বৰ প্ৰশ্ন উত্তৰ। ইয়াৰ পিছত আমি 15 নম্বৰ প্ৰশ্নলৈ যাওঁ। 15 নম্বৰ প্ৰশ্ন দিয়া আছে থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰম'ন প্ৰস্তুত কৰিবৰ বাবে কিহৰ প্ৰয়োজন হয়? আকৌ এবাৰ মই প্ৰশ্ন ৰিপিট কৰি দি আছোঁ। থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰম'ন প্ৰস্তুত কৰিবৰ বাবে কিহৰ প্ৰয়োজন হয়? ইয়াৰ উত্তৰ দিয়া আছে থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰম'ন প্ৰস্তুত কৰিবৰ বাবে আয়োডিন প্ৰয়োজন হয়। উত্তৰ দিয়া আছে থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰম'ন প্ৰস্তুত কৰিবৰ বাবে আয়োডিনৰ প্ৰয়োজন হয়। এইটো আছিল আমাৰ 15 নম্বৰ প্ৰশ্ন উত্তৰ। এতিয়া আমি 16 নম্বৰ প্ৰশ্নলৈ যাওঁ। 16 নম্বৰ আমাৰ প্ৰশ্ন দিয়া আছে গৰল ৰোগত কি হয়? 16 নম্বৰ আমাৰ প্ৰশ্ন কি দিয়া আছে? গৰল ৰোগত কি হয়? ইয়াৰ উত্তৰ দিয়া আছে গৰল ৰোগত ভোগা ৰোগীৰ ডিঙিটো ওপৰৰ ভাগত ফুলি যায়। 16 নম্বৰ প্ৰশ্নত আছে গৰল ৰোগত কি হয়? ইয়াৰ উত্তৰ আছে গৰল ৰোগত ভোগা ৰোগীৰ ডিঙিটো ওপৰৰ ভাগত ফুলি যায়। ইয়াৰ পিছত আমি 17 নম্বৰ প্ৰশ্নলৈ যাওঁ। 17 নম্বৰ প্ৰশ্ন দিয়া আছে দেহ বৰ্ধনাকাৰী হৰম'ন কোন গ্ৰন্থিয়ে নিঃসৰণ কৰে? আমাৰ উত্তৰ হৈছে দেহ বৰ্ধনকাৰী হৰম'ন পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰে। 17 নম্বৰ প্ৰশ্নটো আকৌ এবাৰ মই ৰিপিট কৰি দি আছোঁ। দেহ বৰ্ধনকাৰী হৰম'ন কোন গ্ৰন্থিয়ে নিঃসৰণ কৰে? উত্তৰ হৈছে দেহ বৰ্ধনকাৰী হৰম'ন পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰে। এইবোৰ চব প্ৰশ্ন উত্তৰ তোমাৰ MCQ হিচাপে আহিব বা ডাইৰেক্ট প্ৰশ্ন উত্তৰ আহিব। তোমালোকে এইবোৰ প্ৰশ্ন উত্তৰ নিজৰ কপিত লিখি ল'বা। তাৰপিছত কুৱেশ্যন নম্বৰ 18 নম্বৰ দিয়া আছে এজন ব্যক্তি বাওনা কিয় হয়? 18 নম্বৰ প্ৰশ্ন উত্তৰ কি দিয়া আছে? প্ৰশ্ন কি দিয়া আছে? এজন ব্যক্তি বাওনা কিয় হয়? ইয়াৰে উত্তৰ দিয়া আছে আমাৰ উত্তৰ দিয়া আছে দেহ বৰ্ধনকাৰী হৰম'ন পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰে। এইবিধ হৰম'নৰ কাম নামৰ দৰে অৰ্থাৎ দেহৰ বৰ্ধন আৰু বিকাশত এইবিধ হৰম'নে সহায় কৰে। বাল্যকালত এইবিধ হৰম'নৰ নিঃসৰণ কম হ'লে এজন ব্যক্তি বাওনা হয়। আশা কৰি আছোঁ বুজি পাইছা। আকৌ এবাৰ মই ৰিপিট কৰি দি আছোঁ। 18 নম্বৰ প্ৰশ্ন দিয়া আছে এজন ব্যক্তি বাওনা কিয় হয়? উত্তৰ দিয়া আছে দেহ বৰ্ধনকাৰী হৰম'ন পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰে। এইবিধ হৰম'নৰ কাম নামৰ দৰে অৰ্থাৎ দেহৰ বৰ্ধন আৰু বিকাশত এইবিধ হৰম'নে সহায় কৰে। বাল্যকালত এইবিধ হৰম'ন নিঃসৰণ কম হ'লে এজন ব্যক্তি বাওনা হয়। ইয়াৰ পিছত আমি প্ৰশ্ন নম্বৰ 19ত যাওঁ। 19 নম্বৰ প্ৰশ্ন। আমাৰ 19 নম্বৰ প্ৰশ্ন দিয়া আছে এজন ব্যক্তি দুৰ্জয় ওখ কিয় হয়?
কোশ্চেন নম্বৰ 19 দিয়া আছে এজন ব্যক্তি দুৰ্জয় ওখ কিয় হয় উত্তৰ দিয়া আছে দেহ বৰ্ধনকাৰী হৰমন পিটুইটাৰী গ্ৰন্থিয়ে নিহৰণ কৰে এইবিধ হৰমনৰ কাম নামৰ দৰে অৰ্থাৎ দেহৰ বৰ্ধন আৰু বিকাশত এইবিধ হৰমনে সহায় কৰে বাল্যকালত এইবিধ হৰমনৰ নিহৰণ বেছি হ'লে এজন ব্যক্তি দুৰ্জয় ওখ হয় এইটো আছিল আমাৰ প্ৰশ্ন নম্বৰ 19 এতিয়া আমাৰ প্ৰশ্ন নম্বৰ 20 যাওঁ 20 নম্বৰ প্ৰশ্নত যাওঁ 10 পৰা 12 বছৰ বয়সৰ শিশুৰ আকস্মিক কিছুমান পৰিৱৰ্তন কিয় দেখা পোৱা যায় তো ইয়াৰ উত্তৰ কি আছে 10 পৰা 12 বছৰ বয়সৰ শিশুৰ আকস্মিক কিছুমান পৰিৱৰ্তন দেখা পোৱা যোৱাৰ কাৰণ হ'ল কৈশোৰ কালত ল'ৰাৰ টেষ্টষ্টেৰন আৰু ছোৱালী এষ্ট্ৰজেন নিহৰণ কৰে এই প্ৰশ্নটোৰ উত্তৰটো মই আকৌ এবাৰ ৰিপিট কৰি দি আছোঁ 10 পৰা 12 বছৰ বয়সৰ শিশুৰ আকস্মিক কিছুমান পৰিৱৰ্তন কিয় দেখা পোৱা যায় তো ইয়াৰ উত্তৰ হ'ব তোমাৰ কি 10 পৰা 12 বছৰ বয়সৰ শিশুৰ আকস্মিক কিছুমান পৰিৱৰ্তন দেখা পোৱা যোৱাৰ কাৰণ হ'ল কৈশোৰ কালত ল'ৰাৰ টেষ্টষ্টেৰন আৰু ছোৱালীৰ এষ্ট্ৰজেন নিহৰণ হয় তাৰে পিছত আমি 21 নম্বৰ প্ৰশ্নত যাওঁ 21 নম্বৰ প্ৰশ্ন দিয়া আছে যথোপযুক্ত পৰিমাণৰ ইনচুলিন নিহৰণ নহয় যদি দেহৰ ক্ষতি কেনেকৈ হয় কোশ্চেন মই আকৌ এবাৰ ৰিপিট কৰি দি আছোঁ যথোপযুক্ত পৰিমাণৰ ইনচুলিন নিহৰণ নহয় যদি দেহৰ ক্ষতি কেনেকৈ হয় তো ইয়াৰ উত্তৰ কি হ'ব যথোপযুক্ত পৰিমাণৰ ইনচুলিন নিহৰণ নহয় যদি তেজত গ্লুক'জৰ পৰিমাণ যথেষ্ট বাঢ়ি যায় ইয়াৰ ফলত দেহৰ যথেষ্ট ক্ষতি হয় এইটো আছিল আমাৰ 21 নম্বৰ প্ৰশ্নৰ উত্তৰ মই আকৌ এবাৰ ৰিপিট কৰি দি আছোঁ যথোপযুক্ত পৰিমাণৰ ইনচুলিন নিহৰণ নহয় যদি দেহৰ ক্ষতি কেনেকৈ হয় ইয়াৰ উত্তৰ আছে যথোপযুক্ত পৰিমাণৰ ইনচুলিন নিহৰণ নহয় যদি তেজত গ্লুক'জৰ পৰিমাণটো যথেষ্ট বাঢ়ি যায় ইয়াৰ ফলত দেহৰ যথেষ্ট ক্ষতি হয় এইটো আছিল আমাৰ 21 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পিছত আমি 22 নম্বৰ প্ৰশ্নলৈকে যাওঁ যিটো প্ৰশ্নটো হয় ফিডবেক পদ্ধতি কি এইটো কোশ্চেনো বহুত ইম্পৰ্টেণ্ট আছে এইটো পৰীক্ষাত আহি থাকে ফিডবেক ইংলিছত কোৱা হয় হোৱাট ইজ ফিডবেক মেকানিজম অসমীয়াত দিয়া আছে হোৱাট ইজ ফিডবেক পদ্ধতি কি এইটো আছে আমাৰ 22 নম্বৰ প্ৰশ্নৰ উত্তৰ 22 নম্বৰ প্ৰশ্ন এতিয়া ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰ দিয়া আছে ফিডবেক পদ্ধতি হৈছে এনে প্ৰক্ৰিয়া যি আমাৰ শৰীৰ বা যিকোনো ব্যৱস্থা কোনো কাম কৰিলে তাৰ ফলাফল মন দি প্ৰয়োজন মতে সেই কামৰ পৰিমাণ বা ৰূপ সলনি কৰে যেনে শৰীৰৰ হৰমনৰ পৰিমাণ আৰু নিহৰণ ফিডবেক দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি আকৌ পেশী চলৰ নিয়ন্ত্ৰণ স্নায়ু ফিডবেক ব্যৱস্থাত আছে এইটো হৈছে আমাৰ ফিডবেক পদ্ধতি যিটো হৈছে আমাৰ 22 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে এইবিলাক নোট ডাউন কৰি ল'বা নিজৰ কপিত তো ছাত্ৰ ছাত্ৰীসকল এইটো আছিল আমাৰ 22 নম্বৰ প্ৰশ্নলৈকে আমাৰ অন্তিম প্ৰশ্ন আছিল তো এইবিলাক কোশ্চেন তোমাৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হ'ব এইবিলাক প্ৰশ্ন ৰিপিট হৈ থাকে ইয়াতে বহুতকেইটা প্ৰশ্ন আছে যিটো MCQ হিচাপে আহিব তোমালোকে এইবিলাক প্ৰশ্ন উত্তৰ নিজৰ কপিত লিখি ল'বা আৰু নিজৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ থাকিবা গতিকে মই আজি ইমানতে শেষ কৰিলোঁ তোমালোকে চেনেলখনক মনত দিবা ছাবস্ক্ৰাইব কৰিবা আৰু চেনেলখন যিমান পাৰা যে শ্বেয়াৰ কৰিবা অতি সোনকালে মই আৰু নতুন এটা ভিডিঅ' লৈ আহিম তোমালোকে চেনেলত ছাবস্ক্ৰাইব হৈ থাকিবা আৰু বেল নটিফিকেশ্যনটো অন কৰি দিলে তোমালোকে নিজে নিজে ভিডিঅ'ৰ নটিফিকেশ্যনখন পাই যাবা গতিকে থেংক ইউ ভেৰি মাছ থেংক ইউ